হোলোঙাপাৰ গিবন অভয়াৰণ্য আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত অন্তৰ্ভুক্ত ৰেল লাইনৰ বৈদ্যুতিকৰণ বন্ধ কৰা আৰু ৰেল লাইনৰ পথ সলনি কৰাৰ দাবীৰে সংবাদমেল সম্বোধন DYFI আৰু SFI 1.65 কিলোমিটাৰ ৰেল পথছোৱা সলনি কৰি অন্য পথেৰে ৰেল লাইন নিয়াৰ দাবী সংগঠন দুটাৰ। দুষ্প্ৰাপ্য হলৌ বান্দৰকে ধৰি ছবিধ বান্দৰ প্ৰজাতিৰ প্ৰাণীৰ প্ৰতি ৰেল লাইনৰ বৈদ্যুতিকৰণে ভাবুকি আনিছে বুলি মন্তব্য কৰিছে সংগঠন দুটাই। বৈদ্যুতিক ৰেল লাইনে দুষ্প্ৰাপ্য হলৌ বান্দৰৰ প্ৰজননৰ ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰিছে DYFI। অসম চৰকাৰৰ বন বিভাগ NEF ৰেলক বাৰম্বাৰ এই সন্দৰ্ভত স্মাৰকপত্ৰ দি আহিছে যদিও অঞ্চলটো সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ। গিবন অভয়াৰণ্যৰ প্ৰতি যি ভাবুকিৰ সৃষ্টি আহিছে সেই সম্পৰ্কত আমি এই সংবাদমেল আয়োজন কৰিছিলোঁ। এই সংবাদমেলৰ জৰিয়তে আমি দাবী জনাইছোঁ যে বিদ্যুতিকৰণৰ তাতে যিটো ছিংগল ট্ৰেক ব্ৰডগজ লাইন আছে সেই তাৰ বিদ্যুতিকৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে আৰু তাৰ পৰা মাত্ৰ বিদ্যুৎ প্ৰবাহ হ'বলৈ বাকী আছে। কিন্তু আমাৰ যি দুৰ্লভ প্ৰজাতিৰ হলৌ বান্দৰ তাতে পোৱা যায়, তাৰ সেই দুৰ্লভ প্ৰজাতিৰ হলৌ বান্দৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰতে গিবনত পোৱা যায় আৰু তাৰ প্ৰতি যি চৰম ভাবুকিৰ সৃষ্টি হৈছে সেই চৰম ভাবুকিৰ প্ৰতি চৰকাৰৰ কোনো কাণসাৰ নাই। সেই ইলেক্ট্ৰিফিকেশ্যনৰ ফলত